নমস্কাৰ বন্ধুসকল, মই আছোঁ গুৱাহাটীত আৰু আজি চাবলৈ গৈ আছোঁ অম্বুবাচী মেলা। তো আপোনালোককো দেখাই থাকিম ক'ত ক'ত যাওঁ। তো আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকক ভিডিঅ'টো। তো চাওক, আমি ডাইৰেক্ট বাছত উঠি ল'লোঁ পাঞ্জাবাৰীৰ পৰা। ডাইৰেক্ট আপুনি এতিয়া গৈ আছোঁ কামাখ্যা ষ্টেচন। এফালে আমাৰ গাড়ী ড্ৰাইভাৰে বিৰি ফুকি ফুকি গাড়ী চলাই আছে। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি পাই গ'লোহি এয়া কামাখ্যা বাছ ষ্টেচন। এতিয়া নামি ল'লোঁ আমি। এইফালে অৰিন্দম আৰু মই আহিছোঁ ইয়াত। বাহঁতি নাহিলে, ডিউটি থকাৰ কাৰণে আহিব নোৱাৰিলে। আমি দুটাই এতিয়া আহিছোঁ। তো চাওক আপোনালোকে, মন্দিৰত পূৰা মানুহ ইফালে। তো ভিতৰত সোমাব পাওঁ নে নাপাওঁ আৰু সেইটো নাজানো, কিন্তু যদি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি ফাইনেলি আহি পেলি মন্দিৰৰ যি মেইন গেট তাত পাই গ'লোহি। এখন মেইন গেট হয় নে নহয় নাজানো, কিন্তু এফালে শ্বৰ্টকাট হয় বুলি গম পালোঁ, সেইকাৰণে এফালেদি আহি গ'লোঁ। আমি এফালে ষ্টেপ দি উঠি এতিয়া এইটো কামাখ্যা মন্দিৰলৈ যোৱাৰ যি মেইন ৰাস্তা সেইটোত আহিলোঁ। আপোনালোকে এবাৰ মানুহ চেক কৰক। আৰু বেকত আৰু এগালমান মানুহ আহি আছে। আৰু আমি অলপ স্পীডত অহাৰ কাৰণে অলপ আগত পালোঁহি। তো আপোনালোকে চাই থাকক, আপোনালোকক মেইন মন্দিৰ ভাগ দেখাই আছোঁ। মন্দিৰলৈকে গোটেই ৰাস্তাটো বগাই যাওঁতে আমাৰ সম্পূৰ্ণ 3 কিলোমিটাৰমান ৰাস্তা হয়। তাৰে 1.5 কিলোমিটাৰমান খোজকাঢ়িলোঁ। এতিয়া অলপ ভাগৰ লাগিছে। পানী চানী লৈছিলোঁ ৰুমৰ পৰা, তাকে অলপ খাই ল'লোঁ। ভিডিঅ'টো আকৌ কণ্টিনিউ কৰি আছোঁ, চাওক। বহুত দেৰি জামত ফচি থকাৰ পিছত আমি এতিয়া পামগৈ আৰু অলপমান যাব লাগিব। এফালে আমাৰ দুটাতে ওলাইছিলোঁ, 5টা বাজি গ'ল। 6টা মানত পামগৈ চাগে। এফালে ভিৰ চাওক। আমি কামাখ্যা মন্দিৰৰ ভিতৰত দেখাইছোঁ। ফাইনেলি আমি এয়া কামাখ্যা মন্দিৰ পাই গ'লোহি। অলপ দেৰি আগতে মোবাইল উলিয়াব দিয়া নাছিলে, আপোনালোকক এইখিনি দেখাব নোৱাৰিলোঁ। দেখি যাওঁ আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। মানে সৰু সৰুকৈ কেইটামান ক্লিপ ল'লোঁ। মানুহৰ ইমানেই ভিৰ, আপোনালোকে সেই ক্লিপকেইটা চাব। আৰু মানে তাত ভালকৈ কেমেৰা উলিয়াই কথা ক'বলৈ চান্সেই নাই। আপোনালোকে যদি আহিছে তেতিয়া গম পাব। এইফালে মানুহ পূৰা ভিৰ লাগি আছে, আহোঁতেও ভিৰ, যাওঁতেও ভিৰ। ইফালে টাবৰ তলত যদি দেখাইছোঁ ৰ'ব আৰু কি পাওঁ। এইফালে মেলা লাগি আছে পূৰা। এইফালে স্বেচ্ছাসেৱকসকলে পানী চানী দি আছে। এইফালে জোতা চেণ্ডেলৰ সৰু সৰু পেণ্ডেল বনাই দিছে। এইফালে চাওক, এইফালে দোকানবিলাক আছে। আৰু সেইফালে চাওক, ভিৰ চাওক, ভিৰ চাওক কেনেকুৱা। এনেকুৱা জেগাত আচলতে
পাৰিলে অকলে আহিব লাগে, নহ'লে খুব বেছি 2জন বা 3জন। মোৰ লগত আহিলে অৰিন্দম ভাই আৰু লগৰকেইটাক মিছ কৰিছোঁ। এবাৰ চাওক মানুহ কেনেকৈ দৌৰিছে চাওক, গেট খুলি দিছে। আমিও আহোঁতে তেনেকৈ দৌৰি দৌৰি আহিবলগীয়া হৈছিলে, মানে মানুহৰ ভিৰৰ পৰা কেনেকৈ একো আগবাঢ়িব পাৰোঁ চবে সেইটোৱে ভাবে। এইফালে মানুহ পুৰা ভিৰ লাগিছে। ইয়াতে এটা বস্তু ইণ্টাৰেষ্টিং, এই সৰু সৰু ঝৰ্ণাকেইটা আচলতে এতিয়া বহুত মানুহে তেনেকৈ ভাগৰত আহি পিনি মুখ চুখ ধুই দিছে, কিন্তু আপোনালোকে সেইটো ভুল নেক্সট বাৰ যদি আহে বা পিছত আহিলেও কেতিয়াও নকৰিব। সেইকেইটা আহে পূৰা নলাৰ পানী। আপুনি দুজনমানক দেখিলোঁ তেনেকৈ, সেইকেইটা ৱাটাৰফল বুলি ভাবি মেলি মুখ চুখ ধুই আছিল। আমি গৈ পিনি গ'লোগৈ, সেইটো তেতিয়া আচৰিত হৈ গ'ল। তাৰপৰা পানী চানী এটা বুজাই নিদিলোঁ তাতে। এইফালে তাত ভিৰ, দেখোঁ মোবাইল চোবাইল চুৰ হৈ যায় বুলি ভয় লাগে। ঠিক আছে দিয়ক, মই কেমেৰা সোমাই থওঁ, পিছত দেখাই আছোঁ আপোনালোকক। আমি আচলতে ঘৰৰ পৰা ওলাইছিলোঁ 2টাত, তাৰপৰা গাড়ীত জামত ফচি মেলি আমি 2:30 পালোঁহি কামাখ্যা গেটলৈকে। তাৰপৰা মানুহৰ ভিৰত লাইন পাতি পাতি আমি পূৰা 6:30 মন্দিৰৰ ভিতৰত সোমাবলৈ পাইছোঁ। তাকো মানে পূৰা ভিৰ, তেওঁলোকে মই কৈছোঁৱে আগতে পূৰা ভিৰ বুলি। মোবাইলে উলিয়াব নোৱাৰি, এতিয়া আমি বাহিৰ ওলাই আহিলোঁ, যেন তেন ঠেলা হেঁচা কৰি ওলাই মেলি আহিলোঁ। আৰু এতিয়া আকৌ তললৈ গৈ আছোঁ, তাৰপৰা বাহঁতৰ ৰুমলৈ গৈ আছোঁ। অকণমান মেলা দেখাওঁ এইফালে মেলাত আহোঁতে ইয়াতে আপোনালোকে জানে মই বাঁহী ভাল পাওঁ, এনেই অলপ বজাই চাওক, টিউনিং চিউনিং অলপ বজাই চাওক। এনেকুৱা পালে জনাব, বা টিউনিং চিউনিং নাই, এনেকুৱা জানো আপোনালোকে গম পাইছে, হ'লেও কমেণ্ট এটা কৰি জনাব। এয়া আমি লাষ্ট গেট ওলাই গ'লোঁ অম্বুবাচী মেলাৰ পৰা ওলাই, অৰ্থাৎ কামাখ্যা মন্দিৰৰ পৰা ওলাই। বহুত কষ্টৰ অন্তত সেয়া আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াম, আপোনালোকে মৰম যাচিব। এইফালে আমি ৰাস্তা পাই গ'লোহি। এয়া ওলাই আহি প্ৰসাদ দি আছিলে বাহিৰত, তাকে খাই ল'লোঁ দুইটাই। এইফালে পাপৰ দিছে, ভাত, এইফালে দালিও দিছিলে, তাৰপৰা এইফালে পনীৰ আৰু বুটৰ চব্জি। ত' খাই পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ। আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু এইফালে চাওক কামাখ্যা এনেদৰে ৰেল এখন আহি আছে।